Hi guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বৰ্তমান আমি ভালে কুশলে আছো। তো গাইজ, আমি অলপ দিনৰ পৰা ৰেগুলাৰ কবালি নহয় কবালি গৈয়ে থকা দেখিছে, মানে গৈছোঁ আহিছোঁ এনেকুৱা হৈ আছে। ৰেগুলাৰলি গৈ আছোঁ, কিন্তু ক'লে গৈছোঁ সেই গোটেই বস্তুখিনি জানিবৰ কাৰণে আমাৰ ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই থাকিব লাগিব। আৰু ৰুমটো চাওক, হৈ আছে একদম মেচি। কিয় হৈ আছে সেই গোটেই বস্তুখিনি মই কৈ থাকিম, জনাই থাকিম, কিন্তু এতিয়া আমি অলপ জল্দি হৈছে, মানে আমাৰ দেৰিয়ে হৈ গৈছে। মা, মই আৰু টিকলি এই আটাইকেইজনী আমি গৈ আছোঁ এফালৈ, সদায় গৈ আছোঁ। কিন্তু কিয় গৈ আছোঁ বা মা আমাৰ ইয়াত ইমান দিন কিয় থাকিবলগীয়া হ'ল, কিয় ঘৰলৈ যোৱা নাই, সেই গোটেই বস্তুখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লাগিব। মাৰ লগত আমি ওলাই যোৱাৰ আগতে লৰিকৈ বনাই লৈছো মাংস, আৰু এয়া চাওক মাংস পুৰা উতলি আছে। কেনেকুৱা হৈছে খাই পেলাইহে জনাব পাৰিম, কিন্তু দেই কালাৰটো দেখি কিন্তু বেয়া লগা নাই, বাট খাই হলেহে জনাব পাৰিম যে মই ভালদৰে বনাব জানিছো নে নাই। এয়া আমি আহি আছো মাৰ লগত এঠাইলৈ, মানে আমি আহি আছো এখন নাৰ্ছিং হোমলৈ। মা আহিছিলে মাইনাৰ ৰাইজ চেৰিমনিৰ উপলক্ষে, কিন্তু মাৰ গাটো অলপ বেয়া থকাৰ কাৰণে আমি লগালগ নাৰ্ছিং হোমলৈ আহিব লগা হৈ গল। গা বেয়া মানে অন্য তেনেকুৱা একো ডাঙৰ ভগৱানৰ কৃপাত বেমাৰ হোৱা নাই, কিন্তু অলপ বেক পেইন, নি পেইন এইবোৰ আৰু থাকেই। চব ভাবিলো অকনমান চেকআপটো কৰি লওঁ, আৰু আমি আহি আছো আমাৰ ওচৰতে থকা সঞ্জীৱনী নাৰ্ছিং হোমলৈ। চাওচোন ডক্তৰে কিবা কয়। লগালগ চেকআপ নকৰালে মা আৰু তেনেকে ঘৰলৈ গুচিয়ে যাব ওলাব। ডক্টৰ চেকআপ হৈ গ'ল, আমি দেখালো অৰ্থপেডিকক, আৰু ডক্টৰে আমাক ক'লে ফিজিঅ'থেৰাপি কৰিবৰ কাৰণে। চ' আমি লগতে থকা মানে নাৰ্ছিং হোমৰ লগতে থকা ফিজিঅ'থেৰাপি চেণ্টাৰলৈ আমি আহি গলো। এয়া হৈছে ফিজিঅ'থেৰাপি চেণ্টাৰ, আৰু এয়া মই অকণমান ভিডিঅ' কৰি লৈছো। মা আৰু মাইনা এনেদৰে বহি আছে, মানে আমি ৱেইট কৰি আছো আমাৰ কেতিয়া নাম্বাৰ আহে। খুব সুন্দৰ ব্যৱস্থা ৰাখিছে, মানে ৱেইটিং এৰিয়াটো ভালে ৰাখিছে। আৰু চাওচোন বাৰু কেনেকুৱা হয়, কেনেকুৱা পায় মায়ে ইয়াতে ফিজিঅ'থেৰাপি কৰি। আজি মোৰ ফাৰ্ষ্ট ডে, চ' থেৰাপি কৰি হয় আমি এতিয়া বেক টু হোম। এনেকুৱা হয় যে মায়ে আগতে ফিজিঅ'থেৰাপি কৰা নে, আগতেও কৰিছে, কিন্তু আজি অকণমান বেলেগ ধৰণৰ থেৰাপি হ'ল, আৰু ইয়াতে থকা ব্যৱস্থাবোৰ বহুত ভাল। আৰু এইয়া মাৰ লগত চাওক টিকলি কেনেদৰে বহি আছে, একেবাৰে আইতাকক হাতত ধৰি লৈ যেন কৰবাত হেৰাইহে যাব। আৰু চাওকচোন মায়েও কিমান এনজয় কৰিছে, মোৰো ভাল লাগিছে। বহুত দিনৰ মূৰত, মানে বছৰৰ মূৰত মাৰ লগত এনেদৰে একেলগে থাকি, একেলগে শুই, একেলগে ঘূৰি ফুৰিছো, তাকো মোৰ বেবীৰ লগত। কিমান এটা ভাল লগা কথা ন মোৰ বাবে। বেলেগৰ কাৰণে নাজানো, কিন্তু মোৰ কাৰণে সঁচাই খুব এটা ভাল লগা কথা। আৰু মোৰ লৈ যে চাই একো কমেণ্ট নকৰিব কেনেকুৱা লাগিছে। মোৰ চব স্কিন আৰু কিবা মোৰ চব বেয়া হৈ গৈছেগৈ, বিকজ মই একো কেয়াৰ ল'ব পাৰাই নাই। আজি হৈছে নেক্সট ডে, আৰু এতিয়া আমি আকৌ গৈ আছো থেৰাপি কৰিবৰ কাৰণে। ভাবিলো এইবোৰ এটা এটা সৰু মেমৰি, পিছত গৈ খুব ভাল লাগিব চাই। আৰু সেই মেমৰিকণ যদি মই নাৰাখো, মোৰ মা যেতিয়া আকৌ ঘৰলৈ গুচি যাব তেতিয়া বহুত মিছ কৰিম, বা মা হলেও মিছ কৰিব। সেইকাৰণে ভাবিলো অকনমান ভিডিঅ' কৰি ৰাখো গোটেইখিনি বস্তু। এইখিনি এটা কথা কওঁ দেই, অকল এনেকুৱা কথা নহয় যে ফিজিঅ'থেৰাপি গৈ পেলাই ফিজিঅ'থেৰাপি যিটো ক্লিনিক বা চেম্বাৰ বা যিটো চেণ্টাৰ তাতখিনি গৈ কৰিলেহে হয়, এনেকুৱা নহয়। আপোনালোকে বস্তুখিনি কেইদিনমান কৰি শিকি লৈ তাত ঘৰত কৰিব লাগিব, নহলে কিন্তু তাত যদি কৰি পেলাই অকল ঘৰত নকৰাকে বহি থাকে তেতিয়াহলে একো কাম নিদিব। আৰু আজি চাওক আমি আহি পোৱাৰ পিছত এয়া দেখা পাইছো মানুহ বহুত আছে, বহুত ভিৰ লাগি আছে। মোৰ কিন্তু অকণমান অহা দেৰি হৈছে, কাৰণ মোৰ যিখিনি কাম মই সেই কামখিনি কৰিবই লাগিব, আৰু সেই গোটেই কামখিনি কৰি মেলি নিজে ৰেডি, মাইনাক ৰেডি কৰি ওলাই আহো। এনেকুৱা নহয় যে মই কিবা ঘৰৰ কামত বহুত ব্যস্ত হৈ থাকো। সকলোৱে মোক ফুল ছাপোৰ্ট কৰে, আৰু সকলোৱে নিজৰ নিজৰ কাম কৰি লয়, গতিকে কোনো ধৰণৰ একো প্ৰব্লেম নাই, যদিও মই নিজৰ কৰ্মখিনি নিজে কৰিবই লাগিব। আৰু এয়া চাওক, ইয়াত থকা মানে ফিজিঅ'থেৰাপি চেণ্টাৰত থকা যি কেইগৰাকী চিষ্টাৰ ইমান মৰম কৰে ন মাইনাক, আৰু তেওঁলোকে মাইনাক ভিতৰলৈ সোমোৱাই আনিলে। আৰু এই অকণমান মই ফিজিঅ'থেৰাপি চেণ্টাৰৰ ভিতৰখন দেখাবলৈ বিচাৰিছো। দুইগৰাকী চিষ্টাৰে ইমান মাইনাক মৰম কৰে নহয়, আৰু মোকো যে তেওঁলোকে লৈ অনা ঘৰৰ পৰা চাহ তাহ দি ইমান যে মৰম কৰে নহয়, তেওঁলোকে যে আমি অহালৈ ৱেইট কৰি থাকে। আৰু এয়া মাইনাক চাওক, মই
এনেদৰে কিবা এটা লৈ আনি তাইক এনেদৰে খুৱাই থাকোঁ। নিজেও কেণ্টিনত আহি একাপ চাহ খাই লওঁ। মাৰ এতিয়া যিখিনি এক্সাৰচাইজ, সেই এক্সাৰচাইজখিনি তেওঁলোকে শিকাই আছে। এয়া অকণমান দেখাবলৈ বিচাৰিছোঁ। তেওঁলোকে ইমান কষ্ট কৰি খুব ধুনীয়াকৈ একদম সকলো বস্তুৱে তন্নতন্নকৈ শিকাই দিয়ে। নিজৰ কামবোৰ তেওঁলোকে খুব ভালদৰে কৰে। আৰু এয়া চাওক, আমাৰ ফিজিঅ'থেৰাপি ডক্টৰ মানে থেৰাপিষ্ট হয় তেওঁ। আৰু ইয়াতে কেইবাটাও পাৰ্ট আছে, এনেদৰে স্কিন লগাই থোৱা হয় আৰু সঁচাই খুব ভাল, মানে খুব ভাল লাগিলে। ভিতৰৰ গোটেই বস্তুখিনি তেওঁলোকে নিট এণ্ড ক্লিন কৰি ৰাখে। আৰু এয়া ছাৰেও মোৰ মাক অকণমান কিবা শিকাই দিছে, কেনেদৰে কৰিব লাগে, মানে এক্সাৰচাইজ শিকাই আছে তেওঁ। ইয়াতে এনেকুৱা নহয় যে অকল ডাঙৰ মানুহৰ কাৰণেহে, মানে এজেড পাৰ্চন কাৰণেহে কিবা ব্যৱস্থা কৰা আছে থেৰাপিৰ। বাচ্ছাৰ পৰা এজেড পাৰ্চনলৈকে সকলোকে যাতে ফিজিঅ'থেৰাপি কৰিব পাৰে তেনেধৰণৰ ব্যৱস্থা ৰখা হৈছে। আজি আমাৰ 10 days কমপ্লিট হৈ গ'ল, মানে মাক 10 days কৰিব দিছিলে। আৰু আমাৰ থেৰাপি কৰি হৈ যোৱাত আমি আকৌ ঘৰলৈ উভতি আহিলো। আৰু এয়া চাওক আমাৰ টিকলি কেনেদৰে গাড়ীত শুই আহিছে, ক'বই নোৱাৰে, ইমান টোপনি নহয়। মাক আকৌ ডক্টৰে চেকআপৰ কাৰণে মাতিছিলে, মানে আফটাৰ 15 days, কিন্তু 15 days কমপ্লিট নহওঁতে মই আকৌ মাক চেকআপৰ কাৰণে লৈ আহিলো। কিয়নো জল্দি জল্দি মাৰ গোটেই চেকআপৰ কামটো কমপ্লিট কৰি তেওঁ আকৌ বেক টু হোম হ'ব লাগে। ডক্টৰক লগ কৰিব আহিছিলো যদিও আমাৰ দেৰি হোৱাত ডক্টৰ গুচি গ'ল। আকৌ ডক্টৰক লগ কৰিবৰ কাৰণে আহিব লগা হ'ল। চ' আমি এতিয়া আকৌ ডক্টৰৰ ওচৰলৈ আহি আছো। মানে এবাৰৰ কাম আমি আকৌ 10 বাৰ কৰিবলগীয়া হৈ আছে। আৰু আমাৰ মাইনা চাওক ইফালে সিফালে চাই কি একদম ব্যস্ত হৈ পৰিছে। আৰু এয়া আমি আহি পাওঁহি হৈ গলোহি সঞ্জীৱনী আকৌ। আৰু এয়া চাওকচোন, মই দেখাবলৈ বিচাৰিছো মাইনাই কেনেকে মাৰ হাতখন আৰু বেগটো ধৰি লৈছে আৰু আনফালে মূৰকো ধৰি ৰাখিছে। চব ফালে খিয়াল ৰাখে তাই, ইমান যে মৰম লাগে নহয়। মাৰ ফিজিঅ'থেৰাপি শেষ হ'ল। আজি ডক্টৰ চেকআপ যদি হৈ যায় তেতিয়াহ'লে আৰু মোৰ একেবাৰে মুড চুড অফ হৈ যাব, কিয়নো মা আকৌ ঘৰলৈ উভতি যাব লাগিব দেখি। মানে এই কামখিনি শেষ হ'লে তেওঁ ঘৰলৈ উভতি যাব। নাৰ্ছিং হোম আহি পাই গলোহি। আৰু এয়া হৈছে ৰিচিপশ্যন কাউণ্টাৰ। আৰু এয়া মাক বহি থাকিব দিছো ইয়াতে, মানে হৈছে ৱেইটিং এৰিয়া। চ' মা ইয়াতে বহি আছে আৰু মই অকণমান এনেদৰে ভিডিঅ' কৰি ৰাখিছো, কিয়নো এটা সময়ত এই বস্তুখিনি চাই পেলাই ভালো লাগিব, দুখো লাগিব। সেইকাৰণে ভাবিলো অকণমান এনেদৰে সকলোখিনি বস্তু ভিডিঅ' কৰি ৰাখো। আৰু মাইনা অকণমান আমনি কৰি আছিলে, সেয়ে তাইকো ফুৰোৱা হ'ব আৰু হাততে মোবাইলটো লৈ কিনে কেমেৰা কৰি থকা হ'ব। আৰু এয়া হৈছে অৰ্থপেডিক ডক্টৰ। আৰু তেওঁৰ ফাইলটো মই, মানে মাৰ ফাইলটো মই জমা দিলো। আৰু এইগৰাকী চিষ্টাৰে সুধিলেহি যে জমা দিয়া আছে নে নাই। আৰু এয়া মাইনা আকৌ অকণমান এনেদৰে খেলি আছিলে দেখি মই অকণমান বহি ললো। ডক্টৰ চেকআপ হৈ গ'ল। ডক্টৰে যিখিনি ক'বলগীয়া আছিলে সকলোখিনি কথা ক'লে। আকৌ মাক মাতিছে, আকৌ মা আহিব লাগিব। কিন্তু মোৰহে মনটো বেয়া, কিয়নো মা আকৌ ঘৰলৈ যাবলৈ লাগিব দেখি মোৰ একেবাৰে মনটো বেয়া হৈ আছে। কিয়নো এইবাৰ হ'লে আমি মাক ঘৰত থবলৈ যাব নোৱাৰিম, সেয়ে মোৰ একদম ভাল লগা নাইকিয়া। কিন্তু একো নাই, আমি আকৌ যাবই লাগিব ঘৰলৈ, আৰু মাও আহিব লাগিব। সেয়া অহা যোৱাটো চলিয়ে থাকিব, গতিকে আৰু কি কৰিম, উপায় নাই, এনেকৈ চলি থাকিব। আৰু নাৰ্ছিং হোমৰ পৰা আহি থাকোঁতে মাক ক'লো যে আজি মোক কিবা এটা খুৱাব লাগিব হ'লে, সেয়ে আমি ৰেষ্টুৰেণ্টত সোমালো। আৰু মোৰ অৱস্থাটো চাওকচোন, কি ক'ব। আৰু মোৰ কি খাওঁ জানেই নহয়, মোৰ ফেভৰেট ৰুটি আৰু বাটাৰ পনীৰ মছলা, আৰু ল'লো মাঞ্চুৰিয়ান ল'লো। ৰিয়েলি ক'ব গ'লে খুব ভাল লাগিল, খুব টেষ্টি বনাইছে তেওঁলোকে। ঘৰ আহি পাই অকণমান ৰেষ্ট লৈ আমি ওলাই আহিলো অকণমান ফুৰিবলৈ। মানে মাৰ কিবা এটা বস্তু চিলাবলৈ দিয়া হৈছিলে, চ' আমি কেইটা এনেদৰে খোজকাঢ়িয়ে ওলাই আহিলো। চব সময়তে আৰু গাড়ীত উঠি কৰি গৈ ইমান ভাল নালাগে, সেইকাৰণে অকণমান ভাবিলো খোজকাঢ়া হওক। সেয়ে আমি আটাইকেইজনে এনেদৰে খোজকাঢ়ি ওলাই আহিলো মাৰ বস্তুটো নিবলৈ, লগতে অকণমান বোলো ওচৰৰ মাৰ্কেটবোৰ ফুৰাই আনো। তো গাইজ, ঘৰ আহি পাই গলোহি, মানে ফুৰিব যে ওলাই গৈছিলো, ঘৰ আহি পালোহি কেতিয়াবাতৈ। বাট ফ্ৰেছ হৈ খাই কৰি লৈ বেবী শুৱাই সকলোখিনি কাম কৰি আজৰি হৈ এতিয়া অকণমান স্কিন কেয়াৰো কৰিলো। কৰি পেলাই ভাবিলো যে ভিডিঅ'টো শ্বুট কৰি লওঁ, কাৰণ সকলোখিনি কৈ মেলি হৈয়ে গ'ল, দেখালোৱে। আৰু এতিয়া আৰু ভিডিঅ'টো এনেকৈ শেষ কৰি দিওঁ।
সেইকাৰণে ভাবিলো যে অকণমান ভিডিঅ' কৰোঁ। তো আপোনালোকে সকলোৱে গম পালে মানে আচলতে মই এই বস্তুখিনি ভিডিঅ' আকাৰে কিয় কৰি ৰাখিছোঁ। বহুতে কুৱেশ্যন কৰিছে মা গ'ল নে আছে নে কি কৰিছে কেতিয়া আহিব কেতিয়া যাব এনেকুৱা কিছুমান কুৱেশ্যন কৰি আছে। চ' সেইকাৰণে বস্তুখিনি জনাই দিব বিচাৰিছোঁ যে আচলতে মা আমাৰ ঘৰত ইমান দিন কিয় আছে বা আমি কিয় ৰাখিছোঁ। নিজে থকা নাই, আমি আমাৰ স্বাৰ্থতে মাতিছোঁ। স্বাৰ্থ মানে কি যে আমাৰ বেবীৰ ৰাইজ চেৰিমনী। চ' তেওঁক আমি আগতীয়াকৈ মাতিছোঁ যদিও মাত্ৰ এদিন আগত আহিছে। তো তাৰপিছত আমাৰ পাৰ্টি, সেইকাৰণে তেওঁক ৰখাই আছোঁ। আৰু তাৰপিছতে মাৰ গাটো অকণমান বেয়া মানে অলপ পেইন তেনেকুৱা বেছি একো নহয়। পেইন মানে বেক পেইন নি পেইন এইবোৰ আৰু অকণমান মাজে মাজে থাকিবই। আগতে বহুতখিনি কষ্ট কৰি থৈছে, চ' সেইবিলাক আৰু থাকিবই মাজে সময়। কিন্তু তাকে ভাবিলোঁ যে নাই ওচৰতে যিহেতু ভাল এখন নাৰ্ছিং হোম আছে চ' দেখাই দিওঁ। তো দেখালোঁ, দেখাই কৰি কি হ'ল গোটেই বস্তুখিনি ক'লোঁ। আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, যদি কাৰোবাৰ তেনেকুৱা কিবা প্ৰব্লেম আছে বেক পেইন নি পেইন চ' আপোনালোকে সঞ্জীৱনী আহিব পাৰে। আৰু তাতে যিটো ফিজিঅ'থেৰাপি চেণ্টাৰ আছে সেই তাতে আপোনালোকে যদি থেৰাপি কৰিব বিচাৰে তে বহুত আপোনালোকে কম খৰচত কৰিব পাৰিব। আৰু তাত যিখিনি মানে থেৰাপিষ্ট হওক বা যিখিনি চিষ্টাৰ চ' বহুত তেওঁলোকৰ বিহেভিয়াৰকে আদি কৰি বহুতখিনি ভাল, ট্ৰিটমেণ্টখিনি ভাল পালোঁ আমি গৈ কিনে। আৰু আমাৰ শেষ হ'ল, আমি 10 days পেকেজ লৈছিলোঁ আৰু গোটেইকে আমি বহুত ভাল পাইছোঁ গৈ। তো চাই লওঁচোন বাৰু বাকীখিনি। আৰু তাত যিগৰাকী মানে ডক্টৰৰ ট্ৰিটমেণ্টখিনিও আমি কৰি আছোঁ। আৰু যে কৈছে যে এইখিনি মেডিচিন খাই কিনে 1 monthৰ পিছত আকৌ চেকআপ কৰিব লাগিব, তাৰপিছত আকৌ কিবা বেলেগ মানে চেঞ্জ কৰি দিব আৰু ট্ৰিটমেণ্টখিনি। চ' তেনেকুৱা তো চাই ল'ব দিছে। চ' সকলোখিনি গৈ আমি ভালেই পালোঁ। সেইকাৰণে কৈছোঁ যদি মানে কাৰোবাৰ কিবা তেনেকুৱা কিবা প্ৰব্লেম আছে নি পেইন বেক পেইন চ' অৰ্থপেডিকৰ ওচৰত আহিব পাৰে, সঞ্জীৱনী আহিব পাৰে, বহুত ভাল। আৰু এতিয়া বুলি নহয় দেই, মই এনেকুৱা নহয় যে অকল এইটো ক্ষেত্ৰতহে কৈছোঁ, বেলেগ বেলেগ কিবা কাৰণতো সঞ্জীৱনী আহিব পাৰে, বহুত ভাল। আৰু এতিয়া সকলোৱে গম পাই গ'লেই নহয় যে মাক আমি জোৰকৈ কিয় ৰাখি থৈছোঁ। আৰু সেইটো কাৰণে ৰাখি থৈছোঁ। আৰু এনেই আমাৰতো ঘৰত গৈ কিনে কিনো কৰিব, ঘৰতো থকা তাতো থকা ইয়াতে আমাৰ বেবীৰ লগত অকণমান খেলক। যিহেতু মা বহুত দিন বহুত বছৰৰ মূৰত আমাৰ এনেকে অহা যোৱা, সেইখিনি পিছত ক'ম বাৰু। তেনেকুৱা থাকিবতো ইমান আগতে পাৰা নাছিলে, চ' এতিয়া অলপ জোৰ কৰি ৰখাইছোঁ। আৰু আমাৰ ইনলছখিনিও বেয়া নহয়, তেওঁলোকেও কৈছে যে নাই ইয়াতে থাকক। আৰু এওঁতো কৈছে, আৰু আমি কিন্তু ভালেই পাই আছোঁ। আৰু এতিয়া মই যে ভিডিঅ' শ্বুট কৰি আছোঁ ইমান লাহে লাহে কৈছোঁ কিয় জানেনে, মাইনা আৰু মা মানে বেবী সকলোখিনি অকণমান মানে শুই আছে ভিতৰত, হাতৰ ভিতৰত আছে। আৰু মই এইকাৰণে এনেদৰে বহি লৈছোঁ আৰু অকণমান ফ্ৰী হৈ পেলাই কথাখিনি ক'ব পাৰিছোঁ। আৰু মোৰ যে অৱস্থা নাইকিয়া হৈ গৈছে দেখিছেনে, স্কিন কেয়াৰ নলৈ কি যে অৱস্থা নাইকিয়া হৈ গৈছে নহয়, নক'ব আৰু। বাৰু এতিয়া মেইন কথালৈ আহোঁ। তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে মাৰ সোনকালে ভাল হওক, আমাৰ সকলোৰে মংগল হওক। আৰু আপোনালোক সকলোৱে ভালে থাকক নতুন বছৰত, আমি যাতে ভালে কুশলে থাকোঁ, সেইটোৱে আপোনালোকৰ পৰা আশীষ বিচাৰিলোঁ। তো আজিলৈ আৰু বেছি দেৰি নকৰোঁ। এইখিনিতে এটা কথা কওঁ, যদি তেনেকৈ আপোনালোকৰ থেৰাপি কৰিব আছে, মানে ফিজিঅ'থেৰাপিৰ কথা কৈ আছোঁ, তেতিয়াহ'লে সঞ্জীৱনী যিটো ফিজিঅ'থেৰাপি চেণ্টাৰ হয় তাতে মানে ফিজিঅ'থেৰাপি ক্লিনিক, তো তাতে আপোনালোকক যিটো 10 days আমি পেকেজ কৰাইছিলোঁ তেওঁলোকে বহুতখিনি ডিছকাউণ্ট অফাৰ মানে চলি আছে। চ' যদি তাৰ মানে কোনোবা আছে তেনেকুৱা পেচেণ্ট মানে কৰিব লগা, চ' তাতে গৈ কিনে আপোনালোকে কৰিব পাৰিব। তেওঁলোকে এটা পেকেজ আকাৰে যদি লয় 10 days তেতিয়াহ'লে আপোনালোকক বহুতখিনি তেওঁলোকে ডিছকাউণ্ট দিয়ে। আৰু যদি কোনোবাই 2-3 দিনৰ কাৰণে লয় তেতিয়াহ'লে তেনেকৈও কৰি দিব। কিন্তু এইটোৱে কথা ক'ব বিচাৰোঁ যে 10 days যিটো পেকেজ সেইটো যদি কৰে কমপ্লিট আপোনালোকে কিয়ৰ হোৱাৰ চান্সটো থাকে। চ' গাইজ আজিলৈ আৰু বেছি দেৰি নকৰোঁ, সকলোখিনি কথা গম পালেই। তো আজিলৈ ইমানতে, বাই বাই, গুড নাইট।